যে যাৰ ঘৰত এটাও চাকৰি নাই সেই ল'ৰাজনক আমি 10 নম্বৰ বেছিকৈ দিম যাতে চাকৰিও ঘৰে ঘৰে হ'ব পাৰে। তো হেল্ল' নমস্কাৰ, কুমৰক চুদুম কুলুম্বাই লগতে কাৰ্ডম। কি খবৰ? মোৰ খবৰ ভালে আছে। তো বৰ্তমান আছোঁ মই ঘৰত। ভিডিঅ'টো ৰাতি বনাইছোঁ, দিনত অলপ মোৰ অসুবিধা হ'ল, এইটো কাৰণে অলপ এডজাষ্ট কৰি ল'ব। লগতে এইটো ভইচ অভাৰ ভিডিঅ' হয়, সেইটো কাৰণে অলপ চাউণ্ডটো অলপ হয়তো খেলি মেলি হ'ব পাৰে। তো আহিছোঁ মেইন টপিকলৈ। হয়তো আপোনালোকে ভালকৈ মনত আছে, আজিৰ পৰা প্ৰায় 2 মাহ আগতে আমাৰ অসমৰ বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ বাইদেৱে এটা ঘোষণা কৰিছিলে যেন যাৰ ঘৰত চাকৰি নাই তেওঁলোকক 5% নম্বৰ দিয়া হ'ব বুলি কৈছিলে। কিন্তু এতিয়া CM ছাৰে কৈছে যেন যাৰ ঘৰত চাকৰি নাই তেওঁলোকক এক্সট্ৰাকৈ দিয়া হ'ব প্ৰায় 10 নম্বৰ। এইটো ভাল খবৰ, কিন্তু বহুতৰ কাৰণে হয়তো বেয়া খবৰ হ'ব পাৰে। আপোনালোকে ক'ব যেন খবৰটো ভাল নে বেয়া, কিন্তু মোৰ কাৰণে ভালেই হৈছে, কাৰণ আমাৰ ঘৰত চাকৰি নাই। বৰ্তমান আমাৰ ঘৰত মোৰ ভাইটি আছে, মই আছোঁ। বৰ্তমান চাকৰিৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। বহুখিনি চাকৰি নথকা কেণ্ডিডেট আছে, তেওঁলোকৰ কাৰণে এইটো ভাল খবৰ হৈছে। ইয়াৰ বিষয়ে আমাৰ অসমৰ CM ছাৰে কি কৈছে আপোনালোকে নিজে শুনি লওক। বেছি মই ভিডিঅ'টো দীঘল নকৰোঁ। আপোনালোকক অল দ্য বেষ্ট। মোৰ ফালৰ পৰা যিমানখিনি বৰ্তমান অসম পুলিচৰ কাৰণে লাগি আছে, লগতে যিমানখিনি SSC দিছিলে তেওঁলোকৰ ফিজিকেল টেষ্টৰ কাৰণে প্ৰেক্টিছ কৰি থাকক। আপোনালোকে এটা ভিডিঅ'টো লগাই দিছোঁ, এটা ভাল খবৰটো চাকৰি ক্ষেত্ৰৰ কাৰণে। এতিয়া আমি 1 লাখ চাকৰি দিলোঁ, এটা ঘৰতে 3টা 4টাও চাকৰি পাইছে। কাৰোবাৰ ঘৰত এটাও চাকৰি পোৱা নাই। এইবাৰ আমি ঠিক কৰিছোঁ যে যাৰ ঘৰত এটাও চাকৰি নাই সেই ল'ৰাজনক আমি 10 নম্বৰ বেছিকৈ দিম যাতে চাকৰিও ঘৰে ঘৰে হ'ব পাৰে, অকল এটা পৰিয়ালতে যাতে চাকৰি আবদ্ধ হৈ না। তো এয়া আছিলে ভিডিঅ'টো। আপোনালোকৰ দেখিলে যেন আমাৰ অসমৰ CM ছাৰে কি কৈছে, আহিবলগীয়া ভেকেঞ্চিসমূহৰ কাৰণে প্ৰায় 10 নম্বৰ এক্সট্ৰা আমাক দিয়া হ'ব যাৰ ঘৰত চাকৰি নাই, আৰু যাৰ ঘৰত চাকৰি আছে তেওঁলোকে সেই নম্বৰটো নাপাব। আৰু এইটো খবৰটো আপোনালোকৰ কাৰণে ভাল নে বেয়া নিশ্চয় জনাব নাপাহৰিব। যদিহে এই খবৰটো ভাল, আপোনালোকে এটা লাইক এটা কৰিব নাপাহৰিব, আৰু যদি বেয়া হয় আপোনালোকে নিশ্চয় কমেণ্টত জনাব। তো ময়ো এতিয়া বৰ্তমান অসম পুলিচৰ কাৰণে লাগি আছোঁ, বিশেষকৈ কামাণ্ডোৰ কাৰণে আপোনালোকে লাগি থাকক। আশা কৰোঁ আমি একেলগে ৰানিং কৰিম, লগতে একেলগে ডিউটি কৰিম বুলি আশা কৰিছোঁ। আপোনালোকে বহুতেই মোক কৈ থাকে আমি একেলগে ৰানিং কৰিম, একেলগে ডিউটি কৰিম বুলি। নিশ্চয় যদিহে আমি সফলতা লাভ কৰোঁ, নিশ্চয় একেলগে আমি কৰিম।